আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। অজু ইছলামৰ এটা গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰতিটো ইবাদত প্ৰতিটো উপাসনাৰ ক্ষেত্ৰত অজুৰ যথেষ্ট গুৰুত্ব আছে আৰু প্ৰয়োজনীয়তা আছে। আমি সকলোৱে জানো যে নামাজ পঢ়া বিশেষকৈ যি গুৰুত্বপূৰ্ণ ইবাদত ইছলামৰ নামাজ পঢ়াৰ ক্ষেত্ৰত নামাজ পঢ়াৰ প্ৰথমতেই অজু কৰাটো ফৰজ আৰু অজু নহ'লে নামাজ নহ'ব বা অন্যান্য আৰু ইবাদত আছে উপাসনা আছে যিবিলাকত অজু প্ৰয়োজনীয় অজুৰ দৰকাৰ। এতিয়া অজু লৈ পেলাই অজুক কেন্দ্ৰ কৰি চিকিৎসা বিজ্ঞানীসকলে কি কৈছে চাওঁ আহক। অজু এটা প্ৰথমতে যেতিয়া আমি অজু কৰিবলৈ যাওঁ তেতিয়া আমি কি কৰিব লাগে, হাত ধুব লাগে। হাত ধোৱাটো এটা গুৰুত্বপূৰ্ণ বিষয় অজুৰ কাৰণে যে প্ৰথমতে আমি হাতখন ধুব লাগে। এই হাতখন ধোৱা ইছলামত কিমান গুৰুত্বপূৰ্ণ আৰু চিকিৎসা বিজ্ঞানতো এই ক্ষেত্ৰত হাত ধোৱাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আছে। আমি সকলোৱে জানো যে কিছুদিন পূৰ্বে 2-4 বছৰৰ আগত যেতিয়া কৰোণা হৈছিল, এই কৰোণাৰ ক্ষেত্ৰত যেতিয়া বিজ্ঞানে বা চিকিৎসকসকলে কৈছিল যে হাতখন বাৰে বাৰে ধুব লাগে, তেতিয়া সকলোৰে এটাই ঘৰত আলোচনা, সকলোতেই এটাই সৰ্বত্ৰে আলোচনা যে হাত ধুব লাগে, হাতখন ধুব লাগে, হাতখন ভালকৈ ধুব লাগে, চাবোন দি হওক বা চেনিটাইজাৰ দি হওক হাতখন পৰিষ্কাৰ কৰি ৰাখিব লাগে। কিন্তু ইছলামে কৈছে আজিৰ পৰা 1500 বছৰ আগতে ইছলামে কৈ গৈছে যে তোমালোকে বাৰে বাৰে 5 বাৰ দৈনিক হাত ধোৱা, কম্পালচৰি হাত ধুবলৈ 5 বাৰ দৈনিক হাত ধুবৰ কাৰণে কৈছে। তো ইয়াৰ দ্বাৰা বুজা যায় যে ইছলামত এই চাইণ্টিফিকেলি বিষয়বিলাক কি ধৰণে কিমান সুন্দৰ ৰূপে বৰ্ণনা কৰা হৈছে। 5 বাৰ হাত ধোৱাৰ দ্বাৰা ইয়াতে বুজোৱা হৈছে যে হাতখন আজি চায়েন্সেও আজি চিকিৎসা বিজ্ঞানেও কৈছে যে হাতখনতেই বিভিন্ন ধৰণৰ ধ্বংসাত্মক যি বীজাণু আছে এই বীজাণুবিলাক হাতখনতে থাকে। গতিকে হাতখনেই হৈছে মানুহৰ মূল সকলো কাম কাজৰ মূল। গতিকে হাতখন তোমালোকে বাৰে বাৰে ধোৱা। বিশেষকৈ নামাজৰ বাবে যেতিয়াই খাৰা হোৱা তেতিয়াই প্ৰথমতে অজুৰ কাৰণে প্ৰথমতে হাতখন তুমি ধুই লোৱা। ইজ হুৱা আলাতুত তাতহীৰ বুলি মানে কিতাপত কোৱা হৈছে, কিতাপত তহাৰাতত কোৱা হৈছে, ফিকাৰ কিতাপত। কাৰণ এইটো হাতখন হৈছে, হাতখন নহ'লে কোনো বস্তু আমি চাফা কৰিব নোৱাৰোঁ। গতিকে প্ৰথমতে হাতখন ধুব লাগিব। হাতৰ পৰা যি বীজাণু আছে সেই বীজাণুবোৰ আমি দূৰ কৰিব লাগিব। তাৰপিছত কৈছে যে কুল্লি কৰাৰ লগতে কৈছে মিছৱাক কৰা আৰু দাঁতখিনি চাফা কৰা। আমি সকলোৱে জানো যে দাঁত যেতিয়া আমি খোৱা বোৱা কৰোঁ, বিভিন্ন খোৱা বোৱাৰ পিছত এই আঁহবোৰ বা বিভিন্ন খাদ্যবস্তুৰ টুকুৰা এই মানুহৰ দাঁতত বা মুখত লাগি থাকে। আৰু যেতিয়া খাদ্যবস্তুবোৰ এটা লাগি থাকিব, লাগি থকাৰ পিছত ইয়াৰ পৰা দুৰ্গন্ধ ওলাব, অলপ সময়ৰ পিছত দুৰ্গন্ধ হ'ব, মুখখন লেতেৰা হৈ থকাৰ পিছত মানুহৰ তাতে বিভিন্ন ধৰণৰ পোক আদি বীজাণুৱে বাস কৰে। তাৰপিছত সেই ভিতৰত বেমাৰ হোৱা আৰম্ভ হয়। সেইকাৰণে কৈছে তোমালোকে কুল্লি কৰা আৰু দাঁতবোৰ চাফা কৰি সুন্দৰকৈ থাকা। দাঁতেই হৈছে এনেকুৱা যে দাঁতৰ দ্বাৰাই মানুহৰ খাদ্যবস্তুবিলাক ভিতৰলৈ যায় আৰু যদি দাঁতকেইটা পৰিষ্কাৰ হৈ নাথাকে, দাঁতৰ বেমাৰ হোৱাৰ পিছতে গোটেই মানুহজন বেমাৰ হৈ যায় আৰু এজন অসুস্থ মানুহ হৈ পৰে আৰু মানুহজন এজন সুস্থ মানুহ হিচাপে তেওঁ জীয়াই থাকিব নোৱাৰে। এজন মানুহ যেতিয়ালৈকে সুস্থ হৈ নাথাকিব তেতিয়ালৈকে তেওঁ ভালকৈ আল্লাহৰ ইবাদত কৰিব নোৱাৰিব। আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে এজন সুস্থ মুমিন এজন অসুস্থ মুমিনতকৈ, এজন শক্তিশালী মুমিন এজন দুৰ্বল মুমিনতকৈ শ্ৰেষ্ঠ। গতিকে দাঁতখিনি চাফা কৰিব লাগিব, কুল্লি কৰিব লাগিব। তাৰপিছতে আহিছে নাকত পানী দিয়া। আমাৰ অজু কৰাৰ লগে লগে নাকত পানী দিব লাগে। নাকত পানী দি নাকটো পৰিষ্কাৰ কৰিব লাগে। আধুনিক বিজ্ঞানে কৈছে যে নাকত পানী দিয়াৰ লগে লগে নাকৰ যি নাক হৈছে মানুহৰ উশাহ নিশাহ লোৱাৰ এটা মাধ্যম আৰু সেই ৰাস্তা দিয়ে মানুহে উশাহ নিশাহ লয়। আৰু এই উশাহ নিশাহ লোৱাৰ সময়ত বতাহত যিবোৰ বিভিন্ন ধৰণৰ বীজাণু, ধ্বংসাত্মক বীজাণুবিলাক, মানুহৰ ক্ষতিকাৰক বীজাণুবিলাক উৰি ফুৰে, এই যেতিয়া বীজাণুবিলাক মানুহৰ ভিতৰলৈ সোমাই যাব বিচাৰে তাতে নাকে কিছু বাধা দিয়ে। এই সেইকাৰণে নাকটো বাৰে বাৰে ধুবলৈ কোৱা হৈছে। দৈনিক 5 বাৰ নামাজৰ আগত নাক ধুবলৈ, অজুৰ লগত নাক চাফা কৰিবলৈ কোৱা হৈছে। নাকত পানী দিয়াৰ লগে লগে এই বীজাণুবিলাক মুক্ত হৈ যোৱাৰ লগে লগে নাকটো পৰিষ্কাৰ হয় আৰু নাকৰ ভিতৰেদি মগজুলৈকে পানী যায়। আৰু মগজুলৈকে পানী গ'লে চিকিৎসা বিজ্ঞানে কৈছে মগজু সুস্থ হৈ থাকে আৰু মগজুত মস্তিষ্ক শক্তিশালী হয় আৰু স্মৃতিশক্তি প্ৰখৰ হয় আৰু মস্তিষ্ক মানুহৰ শক্তিশালী এটা মস্তিষ্ক হিচাপে গঢ় লৈ উঠে। গতিকে নাকত পানী দিলে মস্তিষ্কই পায় আৰু মস্তিষ্ক পৰিষ্কাৰ হয়, সুন্দৰ হয়। ইয়াৰ পিছত কৈছে মুখমণ্ডলখন ধোৱা। মুখমণ্ডল ধুব লাগে। মুখমণ্ডল আমি সকলোৱে জানো বতাহত বিভিন্ন ধৰণৰ
ধ্বংসাত্মক যিবিলাক ৰোগৰ বীজাণু এই বীজাণুবিলাক বিয়পি থাকে মুখমণ্ডলখন ধোৱাৰ লগে লগে এই মুখৰ ওপৰত যিবোৰ লেতেৰা থাকে অপৰিষ্কাৰ হৈ থাকে সেই তাক পৰিষ্কাৰ কৰি লোৱা ধূলি বালি আদিৰ পৰা মুখখন পৰিষ্কাৰ কৰি লোৱা চিকিৎসা বিজ্ঞান তথা সৌন্দৰ্য বিশেষজ্ঞসকলে কয় যে মানুহৰ মুখখন যেতিয়া মানুহে বাৰে বাৰে পৰিষ্কাৰ কৰে তেতিয়া মুখত এটা গ্লেজিং আহে মানুহৰ মুখত এটা সৌন্দৰ্য ফুটি উঠে এই সৌন্দৰ্যটোৰ বাবেই আৰু মানুহৰ যি পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ মুখখন পৰিষ্কাৰ কৰি থাকিলে ইয়াত বিভিন্ন ধৰণৰ ৰোগ ব্যাধিৰ পৰা বাচি থাকিব পাৰে আৰু লগতে সৌন্দৰ্যৰ ক্ষেত্ৰতো ই যথেষ্ট কাৰক হয় আৰু সৌন্দৰ্যৰ বাবে মানুহৰ মুখখন বাৰে বাৰে ধোৱাটো প্ৰয়োজনীয় ইয়াৰ পিছত আছে হাতখন ধোৱা হাতখন কিলাগুটিলৈকে ধোৱা কৈছে কিলাগুটিলৈকে যেতিয়া মানুহে হাত ধোৱে কিলাগুটিলৈকে হাত ধোৱাৰ লগে লগে কি হয় মানুহৰ যিমান শিৰা উপশিৰা আছে এই শিৰা উপশিৰাবোৰ হাতৰ শিৰা উপশিৰাৰ লগত যুক্ত আছে বিশেষকৈ হৃদপিণ্ডৰ লগত যি যুক্ত শিৰা উপশিৰা সেয়া হাতেদিয়ে গৈছে গতিকে হাতখন মানুহে যেতিয়া ধুৱে 5 বাৰ যেতিয়া মানুহে সদায় হাতখন ধুৱে তেতিয়া এই শিৰা উপশিৰাবিলাক শক্তিশালী হয় আৰু তেওঁলোকে শিৰা উপশিৰাবিলাকে কিছু সকাহ লাভ কৰে আৰু এই হৃদপিণ্ডত ইয়াৰ ডাইৰেক্ট কানেকশ্যন আছে গতিকে হৃদপিণ্ডৰ যি ব্যৱস্থা সেই ব্যৱস্থাপনাটো উন্নত হয় আৰু শক্তিশালী হয় গতিকে হাতখন ধোৱাটো যথেষ্ট স্বাস্থ্যসন্মত কথা আৰু চিকিৎসা বিজ্ঞানৰ মতেও এইটো খুব এটা প্ৰয়োজনীয় বিষয় ইয়াৰ লগতে আছে মাথা মুছেহ কৰা মানুহৰ মূৰটো মুছেহ কৰা মানুহে ইমানৰ পৰা ইমানলৈকে যেতিয়া মূৰটো মুছেহ কৰে দৈনিক 5 বাৰ তেতিয়া কি হয় চিকিৎসা বিজ্ঞানে কৈছে যে মূৰলৈ যেতিয়া পানীৰ চিটিকনি যায় পানীৰ যেতিয়া মুছেহটো যায় হাতত লাগি থকা পানীৰ যি মুছেহটো যেতিয়া পায় তেতিয়া মগজু শান্ত হয় আৰু মগজুৰ যি শিৰা উপশিৰা আছে সেই শিৰা উপশিৰাবিলাকে শান্ত হয় আৰু লগতে মূৰ মুছেহ কৰাৰ পিছত যেতিয়া মানুহে গৰ্দন মুছেহ কৰে এই গৰ্দনটোৰ লগত মানুহৰ মগজুৰ গৰ্দনৰ সম্পৰ্ক আছে লগতে যিটো ৰাজহাড় এই ৰাজহাড়ৰ সম্পৰ্ক আছে চিকিৎসা বিজ্ঞানে কয় মই এখন কিতাপত পঢ়ি আছিলোঁ এজন বিজ্ঞানীয়ে কৈ আছে যে মই এবাৰ ট্ৰেইনত কেনিবা গৈ আছিলোঁ ষ্টেচনত ট্ৰেইনখন ৰোৱাৰ পিছত এজন মানুহে নামাজ পঢ়া দেখিলোঁ নামাজ পঢ়াৰ আগত তেওঁ কাম এটা কৰি আছিল যিটোক আমি ওজু বুলি কওঁ তেওঁ ওজু কৰি আছিল এই ওজু কৰি থাকোঁতে দেখিলোঁ মই ওজু কৰাৰ সময়ত তেওঁ মূৰটোক সম্পূৰ্ণ মুছেহ কৰিছে পানীৰে আৰু লগতে গলধনটো মুছেহ কৰিছে তেতিয়াই তেওঁ কৈছে যে মই এই ব্যৱস্থাটো চাই মোৰ ইমান ভাল লাগিল যে যিজন মানুহে বা যিটো ধৰ্মত 5 বাৰ দৈনিক এই ধৰণৰ গলধনত পানী দিয়া হয় বা মূৰৰ পৰা লৈ পেলাই গলধনত পানী দিয়া হয় এই মানুহবিলাক কেতিয়াও মানে মানসিকভাৱে তেওঁলোকৰ মানসিক বিকাৰগ্ৰস্ত হ'ব নোৱাৰে অৰ্থাৎ পাগল হ'ব নোৱাৰে যিসকলে দৈনিক এই যিটো আমাৰ গৰ্দন আছে ঘাড় বুলি যাক কওঁ এই গৰ্দনত মুছেহ কৰে পানীৰে সেই তেওঁলোকৰ যিটো মানে স্নায়ু এই স্নায়ুবিলাকে শক্তিশালী স্নায়ু হয় আৰু স্নায়ুবিলাক কেতিয়াও দুৰ্বল নহয় বেমাৰী নহয় অসুস্থ নহয় গতিকে এইটো এটা যথেষ্ট বিজ্ঞানীসকলে কোৱা এইটো খুব এটা ভাল বিশ্লেষণ এইটো ভাল লাগিল সেই বিজ্ঞানজনে তাৰ পিছতেই ৰিচাৰ্চ কৰিলে আৰু ইছলাম ধৰ্ম কবুল কৰিলে ইয়াৰ পিছত আহিলে মাথা মুছে কৰাৰ পিছত ভৰি ধোৱাটো ঠিক তেনেকৈ ভৰিৰ যি শিৰা উপশিৰা আছে বিভিন্ন মানুহে কাম কাজ কৰি থাকিলে সদায় ভৰি লেতেৰা থাকে গতিকে মানুহে যেতিয়া 5 বাৰ ভৰিটো ধুই থাকে তেতিয়াহ'লে নিশ্চয় সেই ভৰিটোৰ পৰিষ্কাৰ হৈ থাকে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে ইমানৰ অংগ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে স্বাস্থ্য ভালে ৰখাৰ এটা চাবিকাঠি গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিব লাগে আৰু লগতে ইয়াৰ যি শিৰা উপশিৰা আছে এই শিৰা উপশিৰাবিলাকে তলুৱাৰ পৰা মানুহে সদায় চাব ৰাতিপুৱা শুই উঠিয়ে তেওঁলোকে খালী ভৰিৰে নিয়ৰত খোজকাঢ়ে যেতিয়া মানুহে ভৰিত 5 বাৰ পানী লগাই থাকে পানীৰে ভৰিখন ধুই থাকে তলুৱাৰ পৰা আদি কৰি ভৰিৰ সৰু গাঁঠিৰ ওপৰলৈকে তেতিয়া এই শিৰা উপশিৰাবিলাকে এটা শক্তিশালী মানুহৰ সৃষ্টি কৰিব পাৰে এটা শক্তিশালী মানুহৰ মানে মেইনটেইন কৰি ৰাখিব পাৰে মানুহৰ শিৰা উপশিৰাক শক্তিশালী কৰি ৰাখিব পাৰে গতিকে ওভাৰঅল গোটেইখিনি মিলাই পেলাই ওজুৰ যি স্বাস্থ্যসন্মত উপকাৰিতা এই উপকাৰিতাৰ কথাখিনি আমি ইয়াতে আমি চাব পাৰোঁ গৱেষণা কৰি চাব পাৰোঁ বিজ্ঞানীসকলেও এই ক্ষেত্ৰত যথেষ্ট ফলপ্ৰসূ কথা কৈছে আৰু ফলদায়ক বুলি অযোগ কৈছে গতিকে সকলোৱে ওজু কৰক ওজু কৰি নামাজ পঢ়াৰ চেষ্টা কৰক আৰু এই ভিডিঅ'টো সদকায়ে জাৰিয়া হিচাপে আপোনালোকে ইছলামৰ এটা প্ৰচাৰ হিচাপে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰাৰ চেষ্টা কৰক আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু